হয়, গোৱালপাৰাৰ শিমিলিতলাত যি কালি যি শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হ'ল, সেই ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। যিহেতু কালি নাও দুৰ্ঘটনাত 5জনকৈ লোক নিৰুদ্দেশ হৈছিল আৰু কালিৰ দিনটোত 3জনকৈ লোকক যি মৃতদেহ উদ্ধাৰ কৰা হৈছিল 3জনকৈ লোকৰ, আৰু আজি ৰাতিপুৱাৰ ভাগত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু আন এজন লোকৰ বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা হোৱা নাই। SDRF বাহিনীয়ে বৰ্তমানলৈকে যি অভিযান চলাই থকা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব এই শোকাকুল যি নাও দুৰ্ঘটনাত আচলতে একেটা পৰিয়ালৰে 4জনকৈ লোকৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব এক অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি এই মুহূৰ্তত উপস্থিত আছোঁ যিগৰাকী লোকৰ যে 4গৰাকী লোক যি এটা পৰিয়ালৰ যি 4গৰাকী লোকৰ যি মৃত্যু হৈছে সেই পৰিয়ালত উপস্থিত আছোঁ আৰু এই পৰিয়ালটোত এনেদৰে দেখিবলৈ পোৱা গৈছে সকলো দুখত ভাগি পৰা পৰিলক্ষিত হৈছে। আচলতে তেওঁলোকক কোনে কাক কি ক'ব সেয়া আচলতে ভাষা নোহোৱা হৈছে, কিয়নো একেটা পৰিয়ালৰে 4জনকৈ লোকৰ মৃত্যু হৈছে বুলি ক'ব লাগিব নাও দুৰ্ঘটনাত। আৰু যিহেতু কালি এইটো পৰিয়ালৰে যি অঞ্জলি চৰকাৰ নামৰ যি মহিলাগৰাকীৰ মৃতদেহ সৎকাৰৰ বাবে তেওঁলোকে নাওৰে গৈছিল শ্মশানলৈ আৰু উভতি অহাৰ পথত আচলতে এনেদৰে নাও দুৰ্ঘটনা হয় আৰু নাওৰ দুৰ্ঘটনাটোত এনেদৰে এইটো পৰিয়ালৰে 4জনকৈ লোকৰ যি মৃত্যু হয় আৰু ক'ব লাগিব এই ঘটনা এই সমগ্ৰ ঘটনাটো আচলতে ক'বলৈ ভাষা নাই। এনেধৰণৰ এটা মৰ্মান্তিক ঘটনা যি সংঘটিত হৈছে গোৱালপাৰাত। পৰিৱেশটো আমি দেখুৱাইছোঁ, এয়া গোৱালপাৰাৰ শিমিলিতলাৰ এই পৰিয়ালটোৰ যি পৰিৱেশ দেখুৱাইছোঁ। যি এই পৰিয়ালটোত যি গৌৰাংগ মালাকাৰ নামৰ যি লোক, গৌৰাংগ মালাকাৰজনৰ লোকৰ এক কণমানি 4মহীয়া এটা কন্যা আছে আৰু 7-8 বছৰীয়া এটা পুত্ৰ আছে। আৰু হয়, এনেদৰে এতিয়া ক'ব লাগিব পৰিৱেশটো দেখুৱাইছোঁ শোকাকুল পৰিৱেশ। বাইদেউ, যিহেতু এতিয়ালৈকে আপোনালোকৰ ঘৰৰ 4জনকৈ লোক মৃত্যু হৈছে, আপোনাৰ কোন আছিল? আমাৰ দাদা, ডাঙৰ দাদা, সিয়ে আছিল পৰিয়ালৰ মুৰব্বী, পৰিয়ালখন সিয়ে চলাইছিল। এতিয়া সৰু এটা ভাইটি আছে, ভাইটিটোতো সংসাৰ চলাই, সি আৰু অসুস্থ, বাইদেউক লৈ মেডিকেলত আছিল, তাৰ কোনো কাম কাজ ইনকাম পাতি নাই। মা এটা বেমাৰী মানুহ, আজি সেইটো বিচনাৰ পৰা লৰচৰ কৰিব নোৱাৰে, কোনোবাই যদি ধৰি উঠাই দিলে বহি দিলে নিজে হাতেদি পানী খাব নোৱাৰে। তাৰ 2টা কেঁচুৱা, এটা 7 বছৰীয়া ছোৱালী, এটা কম বয়সীয়া বৌ। এতিয়া কি কৰিব, উপায়বিহীন কৰি আমাক এৰি থৈ গুচি গ'ল। এতিয়া আমাৰ কোনো ভাষাই নাই ক'বলগীয়া, কি ক'ম কওকচোন, মুখেদি ভাষা নোলাই যে ক'ম বুলি। তেওঁ আজি আমাৰ চব কিছুৱে আছিল, দেউতাও আছিল, দাদাও আছিল। সৰুতে আমাৰ দেউতা ঢুকাই, দাদাই আমাৰ চব কিছু। দাদাই আমাক সৰুৰ পৰা ডাঙৰ দীঘল কৰি বিয়া দিছে। এইখন পৰিয়াল দাদাই চলাই আছে। এতিয়া দাদা বিহীনে আমি কেনেকে থাকিম, কেনেকে চলিম, পৰিয়ালখানে কেনেকে জীয়াই থাকিব। অঞ্জনা চৰকাৰ কালি মৃতদেহ সৎকাৰ কৰিব যাওঁতে সৎকাৰ ঠিকে কৰিছে, ভালে কৰি ঘূৰি উভতি আহাতে নাওখন বোলে তাতে 20জন না 25জন মানুহ আছিল। তাকে তাহোনে সেই নাওখন তলাই গুচি গ'ল। তলাই যাওঁতে কিছুমানে উঠি আহিল, কিছুমানে উঠিব নোৱাৰিল। এতিয়া আমাৰ পৰিয়ালৰ 4জন মানুহে উঠিবই নোৱাৰিল। এতিয়া 4জন মানুহৰে মৃত, জীৱিত নাই। হয়, আচলতে সকলোৱে কান্দোনত ভাগি পৰিছে আৰু ক'বলৈ আচলতে ভাষা নাই। খুবেই মৰ্মান্তিক ঘটনা, এটা পৰিয়ালৰে 4জনকৈ লোক যি নাও দুৰ্ঘটনাত মৃত্যু হ'বলগীয়া হৈছে। বাইদেউ, আপোনাৰ ভাই দাদা হয়। আপোনাৰ স্বামীও গৈছিলে? আমাৰ স্বামীও গৈছিলে। আহি তেওঁ ভালে আছে? ভালে আছে।
হয়, এইখিনি সময়ত আচলতে কাৰো মন্তব্য ল'বলগীয়া পৰিৱেশ নাই, যদিও আমি এনেদৰে পৰিৱেশ আৰু যিহেতু আমি এনেদৰে পৰিৱেশটো কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেদৰে যিহেতু বৰ্তমান গোৱালপাৰাৰ শিমিলিতলাত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে, আৰু গোৱালপাৰাৰ এইখন ঘৰত এতিয়া এনেদৰে সকলোৱে ভাগি পৰা পৰিলক্ষিত হৈছে। আমি গোৱালপাৰাৰ পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।